আজি টিফিনত দিবৰ কাৰণে বনাই আছোঁ আলু পৰঠা বনাইও আছোঁ গৰমে গৰমে টিকলি কম্পিউটাৰহঁতক খাবলৈ দি আছোঁ স্কুল টাইম জল্দি তাৰ মাজতে আজি ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ সম্পূৰ্ণ শেষলৈকে চাব অলমোষ্ট মোৰ পৰঠা বনাই পেলাই ৰেডি হৈ গ'ল টিকলিহঁতক খাবলৈও দি আছোঁ লগতে বোলো টিফিনকেইটাও ৰেডি কৰোঁ ৰাতিপুৱা সময় একদম দৌৰাদৌৰি হয় ভিডিঅ' কৰিবলৈ অকণ দিগদাৰী হৈ যায় তাৰ মাজতে আজি ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ এইফালে টিফিন ৰেডি কৰি ল'লোঁ টিকলিকে খাই আছে জানেই নহয় আৰু টিকলিকৰ কথা ভিডিঅ' চিডিঅ' কৰিলে ওলাবলৈ নিবিচাৰে তাৰ মাজতে কেতিয়াবা অকণমান দেখাই দিওঁ আৰু এইফালে টিফিন ৰেডি টিকলিকক উলিয়াই কৰি ল'লোঁ তাৰ মাজতে আৰু এইফালে বেগ ৰেডি আৰু এইফালে টিকলিকে মোবাইল চাই আছে ভিডিঅ' চিডিঅ' কৰা নাই নহ'লে একদম গম পালেই হাল্লা লগাই দিব এইফালে ইজনী ছাইডত মোবাইলটো চাই আছে যে মনে ভিডিঅ' কৰিছোঁ ওচৰলৈ গ'লে উঠাই দিম বাৰু সি কিবা মিটিং হৈছে বুলি ভাবিছে ন চব বহা দেখিছে যে সিও বহি লৈছে মাতছো নমিতা হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল ৰাতিপুৱা কোনোমতে টিকলিহঁতক খুৱাই বইলৈ আজৰি হৈ লৈ পেলাই বিহুৰ ব্যস্ত একদম পূৰা দৌৰি কামৰ পৰা মানে একদম আজৰিয়ে নাইকিয়া আৰু আজি একদম পূৰা চোফা কাপোৰ চাপোৰবিলাক পূৰা ৰ'দত দি দিছোঁ আৰু কাপোৰ কানি এইফালে পূৰা ধুই আছোঁ বিহু বতৰ আৰু কাপোৰ কানিটো আৰু সকলোৱে ধুয়ে আছে আৰু সকলো চাগে ব্যস্ত তাৰ মাজতে বহুতৰে ভিডিঅ' চাবলৈ পৰা নাইকিয়া কিছুমান ব্যস্ততাৰ কাৰণে পাৰাই নাইকিয়া তাৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আজি দিনটো পূৰা দৌৰি তাৰ মাজতে বাৰু ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ সম্পূৰ্ণ শেষলৈকে চাই থাকিলে গম পাই থাকিব আৰু এইফালে লোকে বিহু পিঠা পনা বনাই কৰি আজৰি হ'বলৈ হ'ল মই এতিয়ালৈকে মানে কাপোৰ কানি ধুয়ে আজৰি হ'বগৈ পাৰা নাইকিয়া দুমানো এইফালে ৰ'দটো দেখি পেলাই আৰু চোফা এইবিলাক কুচনবোৰ ৰ'দত দি দিছোঁ এইফালে কাপোৰ কানি ধুয়ে আছোঁ আজৰি পোৱাই নাই তাৰ মাজতে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মই আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে এইফালে ৰ'দটো দেখি পৰ্দা চৰ্দা একদম পূৰা ধুই দিছোঁ আৰু এইফালে পূৰা কুচন চব ৰ'দত দিছোঁ আৰু ৰ'দটো কিমান ধুনীয়া ওলাইছে একদম পূৰা ধুনীয়া ৰ'দ দিছে সেইটো কাৰণে এইবিলাক চুচকবিলাক চব ৰ'দাই দিছোঁ কুচনবিলাক নহ'লে সেমেকি গৈছে যে আৰু এইফালে ধুই আছোঁ লগতে এইফালে মেলি আছোঁ এইফালে ৰিং থকা পৰ্দা অলপ ধুই আছোঁ এই ৰিং থকা পৰ্দাবিলাক ৱাশ্বিং মেচিনত ভৰাই দিলে ৰিংবোৰ ভাগি যায় যে সেইটো কাৰণে কৰিছোঁ কি জানে আইডিয়া এটা এইফালে এনেকুৱা বাঁহ এডালত ভৰাই এনেকৈ ধুই আছোঁ পৰ্দাখিনি লগতে এইফালে পৰ্দাখিনি ধোৱাও হৈ গ'ল ৰিংখিনিও নেভাগিলে আৰু এই ছাইডটোতো এনেও বেছি লেতেৰা নহয় তল ছাইডটোহে বেছি লেতেৰা হয় আৰু ট্ৰিক্সটো আপোনালোকৰ কাৰণে হেল্পফুল হয়নে নহয় ক'ব আৰু লগতে এনেকৈ কোনে এনেকুৱা এইটো টেকনিকত মানে কাপোৰ ধুৱে ক'বচোন দেই মই বেছিভাগ এনেকৈ ৰিং থকা পৰ্দাবিলাকত বাঁহডাল লগাই লৈ পেলাই ধুওঁ বা নহ'লে কেতিয়াবা হাতে ধুই থাকিবলৈ সময় নহয়গৈ যে আৰু ভৰাই দিলেও পিছত ৰিংবোৰ ভাগি যায়গৈ দিগদাৰ আকৌ ৰিংবোৰ ভাগি যোৱাৰ পিছত আৰু পৰ্দাবিলাক নষ্ট হৈ যোৱা নিচিনা হয় সেইকাৰণে বেছি নহয় 4খন 5খনকৈ এনেকৈ ৰিং লগাই পেলাই 4খন 5খনকৈ এনেকৈ ধুই আছোঁ আৰু কাপোৰো ধোৱা হৈ গ'ল লগতে আৰু ৰিংখিনিও নেভাগিলে আৰু এইটো টেকনিকত কোনে ধুৱে ক'বচোন আৰু কিমান হেল্পফুল হয় ক'ব দেই কমেণ্ট কৰিবলৈ পিছফালে কাম কৰা মানুহ লাগিছে তাকে চাবলৈ আহিছোঁ মানে কাঠআলু আছিলে তাকে পাপাই খান্দিবলৈ দিছিলে খান্দিছেনে নাই বোলো এপাক চাই যাওঁহি আৰু এইফালে বগৰী দুটা এটা এইফালে লাহে পকিবলৈ ধৰিছে বোলো বগৰীও এইফালে দুটা এটা লৈ যাওঁ বোলো ছিঙি পেলাই এতিয়া ৰ'দ দিছে যে খাবলৈ ভাল লাগে তাতে কাম কৰি আছোঁ গৰম উঠি আছে যে দুটা এটা খাই ভাল লাগে এইফালে বগৰী দুটা এটা সেয়া পকিবলৈ ধৰিছে এইটো পকিছে হ'বল সেইটো পকিছে অকণমান চৰাই খাই দিলে হ'বলা এইফালে পকি এটা দুটাকৈ এইফালে সৰিবলৈ লাগিছে আৰু এইফালে ঘৰৰ কাঠআলু খান্দিছে এইটো ওলালে হৈ যাবগৈ চাগে ন আৰু নাই অঁ এতিয়া এইখিনি খানি হৈছেগৈ আৰু আছে হ'বলা সেইটো চাইডে কাঁইটো আছে বগৰী কাঁইট সোমাব এইকেইটা ঘৰৰ কচু খান্দিছিলে বেছি নোলালে 6-7টামান ওলালে আৰু দুটামান সেয়া ইটো সিটো কাবাক বিলাই দিয়া হ'ল যে এইকেইটা ৰাখা হৈছে খাবলৈ আৰু এটা যেনিবা দাইলত দিলোঁ
আৰু এফালে নাৰিকল লাড়ু বনাব লাগিব বাকলি চাকলি গুচাই পেলাই পাপাই ৰেডিকৈ ৰাখি থৈছে এফালে দাইল বনালোঁ অথনি যে দেখুৱাইছিলোঁ কচু দাইলতে দি দিছোঁ আৰু একদম কেনেকুৱা ধুনীয়াকৈ সিজিছে নহয় এফালে দাইলতে কচু দি তাৰপিছত চব্জিৰ কাৰণে এফালে বন্ধাকবি ফ্ৰেঞ্চ বিন গাজৰ মটৰ আলু এইখিনি ভাজি বনাম তাৰপিছত বেঙেনা কাটি থৈছোঁ এইখিনি অকণমান ফ্ৰাই কৰিব লাগিব কোনেও নাখায় যে মোৰ কাৰণে এইফালে 4 পিচ কাটি লৈছোঁ আৰু এইফালে লগতে কাটিও আছোঁ আৰু বেলেগ কামো কৰি আছোঁ এইফালে গাজৰ এইফালে কবি আলু মিক্স ভাজি বনাই আছোঁ লগতে এইফালে বেঙেনা ফ্ৰাই কৰি আছোঁ ভাতকেইটা খাই লৈ পেলাই আহিছোঁ আৰু এইফালে স্কুলৰ ইউনিফৰ্মখিনিও অলপ ধুই কৰি দিছোঁ লোকৰ বিহু পিঠা পনা বনাই কৰি আজৰি হ'বলৈ হ'ল মোৰ কাপোৰে ধুই পেলাই হোৱাগৈ নাইকিয়া তলত ছায়ে পৰিলে সেইকাৰণে বোলো এইখিনি কাপোৰ ইয়াতে ৰ'দত দি দিওঁ অমৃতা ৰ'দ লৈ আছে তাক কিবা এছাইনমেণ্টৰ কাম কৰিছিলে হ'ল জানো কাম দিলে নহ'ল কিবা এছাইনমেণ্ট বনাবলৈ দিছে হ'বলা প্ৰজেক্টৰ সেই ৰ'দ লৈ লৈ কাম কৰি আছিলে এইখিনি কাপোৰ শুকালে এইখিনি এতিয়া আজিৰ দিনটো শেষৰ দুকুটা কাপোৰ মানে ধুইছোঁ আৰু এইখিনি মেলিলোঁ এইখিনি ইয়াত মেলি দিলে মানে ধুনীয়াকৈ সন্ধিয়ালৈকে ৰ'দ পৰি থাকিব যে ভাতকেইটা খাইছোঁ যদিও মানে ৰৈ থাকিবলৈ শান্তি নাইকিয়া ফুপনি উঠি গৈছেগৈ গৈ পেলাই আৰু চুলি যে স্পা কৰিছিলোঁ চব বৰবাদ হৈ গ'ল গোটেই ঘুগলা চুগলা এইকেইদিন কোবাই মেলি লৈ স্পা কৰা মানে একো লাভেই নহ'লগৈ গৈ ধৰণৰ কাপোৰখিনি মই মেলি লওঁ ইয়ালৈ আহিলে আকৌ গৰম উঠি যায়গৈ তলত থাকিলে ছাঁ ঠাণ্ডা লাগে আৰু ওপৰলৈ অহাৰ লগে লগে একদম পূৰা ৰ'দ যায় চকু মেলিবই নোৱাৰে এইখিনি শুকানখিনি সামৰি কৰি ল'লোঁ এই আটা কেইটামান বোলো মাৰোঁগৈ নিমকি খুৰমা তেনেকৈ কিবা কেইটামান বনাওঁ লস্কৰাকেইটা চাগে কাইলৈহে বনাম আৰু তেনেকৈয়ে মানে ৰেষ্ট লৈ লৈ বনাই থাকিব লাগিব একেবাৰতে বনাবলৈও নোৱাৰোঁগৈ নহয় অকলশৰীয়া মানুহ ভাগৰ লাগি যায়গৈ গৈ পেলাই তো জিৰাই জিৰাই বনাই থাকিব লাগিব এতিয়া নিমকিখিনি খুৰমাখিনি কি পাব বনাই লওঁ নিমকি আৰু খুৰমা বনাবৰ কাৰণে এইফালে আটা ৰেডি কৰি লৈছোঁ মঠিবলৈ আছে আৰু লগতে এইফালে চাহকণো বনাই লৈছোঁ চবকে দি কৰি লওঁ লাহে লাহে তাৰপিছতে আৰু বোলো বনাই থাকিম এইফালে গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ নিমকি খুৰমা বনাম আৰু কি বনাওঁ জানো ভিডিঅ'টো চাই থাকিলে গম পাই থাকিব আগতে চাহকণ দি লওঁ খাই লওঁ বাহিৰৰ চৌকাতে জুইডাল ধৰি লৈছোঁ আৰু এইফালে নিমকি খুৰমা বনাই আছোঁ সেইটো চাইডে বনাই আছোঁ ধৰিব পাৰিছেনে নাই জানো আৰু ডিকডিকক পঢ়িবলৈ দি থৈ আহিছোঁ মই বোলো ইয়াতে বনাই লওঁ বেলিও থাকোঁ বনায়ো থাকোঁ মানে বনাবলৈ আৰম্ভ কৰিছোঁ হোৱাগৈ নাইকিয়া নিমকি খুৰমা তাৰপিছতে আৰু কণী দিয়া কাটাকলি কেইটামান বনাম বুলি ভাবিছোঁ তাকে সময় হয় যদি এইকেইটা মানে আজি জুইতে বনাই পেলাম আৰু জুইত পটাপটো হয় যে আৰু গেছত ঢেৰ সময় লাগে আৰু গেছটো ঢেৰ লাগে সেইকাৰণে ইয়াতে জুইডাল ধুই লৈ পেলাই বনাইছোঁ দিনৰ পৰা মানে খাপি পিটি পিছবেলা ভাবিলোঁ সোনকালে পোহৰ হৈ থকা পাই বনাম বুলি কিন্তু নোৱাৰিলোঁগৈ গৈ লৈ পেলাই এতিয়া চাহ তাহ দি কৰি লৈ আহি পেলাই ধুমা ধুই পেলাই বনাবলৈ লাগিছোঁ তাৰপিছতে আকৌ ভাত বনাবলৈ পিছত হ'বই নহয় সেইকাৰণে ধুমা ধুম বনাইছোঁ ভিডিঅ' চিডিঅ' কৰি থকা নাই বনাই লওঁ বাৰু কি আইটেম বাৰু বনালোঁ মই দেখাই দিম এইফালে কাটাকলি ভাজি আছোঁ দুটা চেপত বনাইছোঁ এটা এনেকুৱা জোনৰ নিচিনাকৈ বনাইছোঁ এইখিনি ভাজি হৈছেগৈ আৰু এইখিনি কণী দিয়া হয় একদম ধুনীয়া ক্ৰিস্পি ক্ৰিস্পি হৈছে এইবাৰ বোলো অকণমান বেলেগ ষ্টাইলত বনাওঁ আৰু এই গৰম গৰম চুবই নোৱাৰি এটা দেখাই আছোঁ ৰ'ব ভাঙি পেলাই একদম পূৰা ক্ৰিস্পি ক্ৰিস্পি হৈছে আৰু এইফালে এইখিনি যেনিবা বৰফি চেপত বনাবৰ কাৰণে কাটি কুটি যোগাৰ কৰি লৈছোঁ এইফালে ভাজি আছোঁ নিমকি আৰু খুৰমাখিনি বনাই ল'লোঁ জুইতে বনালোঁগৈ সেইখিনি দেখাবলৈ নহয় চবেই জুই থৈ আছিলে যে একদম বোলো বনাই লওঁ আৰু গেছত মানে ঢেৰ সময় লাগে জুইত বনাই ল'লোঁ বনাই কৰি আহি লৈ পেলাই খুৰমাখিনিৰ কাৰণে চেনিখিনি মানে ভিতৰতে ৰেডি কৰিছোঁ বাহিৰত মানে জুইত অকণমান দিগদাৰ হৈ যায় মানে জুইটো অকণ ৰাখিবলৈ দিগদাৰ হৈ যায় আৰু মানে তাতে ৰৈ থাকিবলৈ এতিয়া মোৰ সময় নাই এইফালে ভাত বনোৱা টাইম হৈ গৈছে যে ধুমা ধুম এইফালে ভাত বনাইছোঁ খুৰমাৰ কাৰণে চেনিখিনি ৰেডি কৰি আছোঁ এইখিনি নিমকিখিনি বনালোঁ একদম ধুনীয়া ক্ৰিস্পি ক্ৰিস্পি নিমকি ৰেডি তাৰপিছতে এইখিনি অলপ খুৰমা বনালোঁ গোটেইখিনি যেনিবা জুইতে বনালোঁ খুৰমা বনালোঁ নিমকি বনালোঁ আৰু এইফালে খুৰমাৰ কাৰণে চেনি ৰেডি কৰি আছোঁ আজি আৰু বেলেগ মানে বনাই থাকিবলৈ একদম টাইম নহ'লগৈ গৈ পেলাই নিমকি খুৰমা আজি বনালোঁ কাইলৈ চাগে পকা মিঠৈ লাডু কি বনাওঁ তেনেকৈ বনাম আৰু মাজত আৰু বেছি দিন নাই নহয় মানে অকণকৈ আজিৰ পৰাই আৰম্ভ কৰি দিছোঁ নহ'লে উৰুকা দিনাখন কৰিবলৈ থ'লে যে মানে অকলশৰীয়া নহয় অকলে কৰোঁতে মানে একদম মানে দিগদাৰো হৈ যায় ভাগৰো লাগি যায় কষ্টও হয় অকলেখিনি কৰিবলৈ সেইকাৰণে নাই মই বোলো আজিৰ পৰাই বোলো বনাবলৈ ষ্টাৰ্ট কৰোঁ মাজত আৰু চাই কেইদিন আছে জানো আৰু
এবাৰ বিহু মঙলবাৰে নে বুধবাৰে পৰিছে জানো গম পোৱা নাই। হয় এবাৰ উৰুকা মঙলবাৰে নে বুধবাৰে জানো গমেই পোৱা নাই। কেলেণ্ডাৰ চাইছোঁ তে মঙলবাৰে নে বুধবাৰে উৰুকা ক'বচোন দেই। মই বুধবাৰে বুলি কৈছোঁ, এওঁ কৈছে বোলে মঙলবাৰে, সেইকাৰণে মানে কনফিউজ লগাই দিছে যে বুধবাৰে হ'লেতো বাৰু ভালেই, তেতিয়ালৈকে কমপ্লিট হৈ যাবগৈ গৈ পেলাই মাজত আৰু কাইলৈ বনালে পৰহিলৈ তিলপিঠাকেইটা বনাম, হৈ যাব। অলপ অলপকৈ কৰি থাকিব লাগিব আৰু ন, বছৰেকৰ বিহু যিহেতু, ভোগালী বিহু আৰু পিঠা পনা নবনালে কেনেকৈ হ'ব। আৰু অকলশৰীয়া বুলি আৰু সেইটো বাহানা মাৰি পেলাই বনাব নোৱাৰিলি বুলি থাকিলে নহ'ব। বছৰেকৰ বিহু বুলি মানুহজনো আহিব কৰিব, আকৌ এওঁ ষ্টাফলৈও লৈ যায় যে বিহু পিঠা পনা নবনালে কেনে, পিছত আকৌ নিজৰে লাজ পোৱা যাবগৈ গৈ লৈ ঘৰলৈ মানুহ এটা আহিলেওনো সুদাকেনো কি চাহ খুৱাম, সেই বুলি বোলো কষ্ট হ'লেও যি হ'লেও আৰু বছৰেকৰ বিহু বুলি দুই এটা যিখিনি পাৰোঁ নিজে বনাওঁ আৰু। এতিয়া মই ধুমা ইফালে ভাতকেইটা হৈ গ'ল, দাইলকণ বনাওঁ, আকৌ মাংস পোৰা বনাম, সেয়াৰ কাৰণেও যা যোগাৰ কৰি দিছোঁ। জুইতডাল আছেই যে, সেইটো কাৰণে বোলো নাই টিকলিকে উৎপাত কৰিলে বোলে অকণমান পোৰা বনাব লাগে, সেইকাৰণে পুৰি দিব লাগে, সেইখিনিও তাৰ কাৰণে অকণমান মই বইল কৰি লওঁ। খুৰমাখিনি এইফালে মই চেনি পানীখিনি ৰেডি হৈ গ'ল নেকি চাই লওঁ, নহ'লে বেছি শুকাই গ'লে দিগদাৰ হ'বগৈ। মিঠৈ দিয়া খুৰমা বনাম বুলি ভাবিছিলোঁ, কিন্তু আজি সেয়া সময় নহ'লগৈ, একদম মানে ভাগৰ লাগিছে। মানুহজনী চাওঁচোন আৰু উলিবা ধূনা দি পেলাই মানে ৰৈয়ে থকা নাই, একদম পূৰা লাগি গৈছোঁ। এতিয়া 9:30 বাজিবলৈ হৈ গ'ল আৰু, আকৌ বোলে 9টা বাজিলে ভাত খাবলৈ হ'বগৈ যে গৈ লৈ পেলাই সোনকালে যদি খুৱাই সিহঁতক নোখোৱা আকৌ ৰাতিপুৱা মানে কাইলৈ স্কুললৈ সাৰ নাপাব, সেইকাৰণে ধুমা ধুম মই এতিয়া ভাত বনোৱাত লাগোঁ। মাংসকণো পুৰিবৰ কাৰণে যা যোগাৰ কৰিলোঁ। এটা প্ৰজেক্ট ৰেডি হৈ গ'ল, উলিয়াই দেখুৱাম জানো এতিয়া। এইটো চ'লাৰ কুকাৰ বনাই পেলাই ৰেডি হৈ গ'ল। কোনফালে খোলে অমিতা? এইফালে। এইটো চ'লাৰ কুকাৰ, নেলাগে খুলিবলৈ, থাকক দে, মই দেখাইহে দিছোঁ বনোৱাটো। আছে আছে চব থৈ দিয়া আছে। এইটো চ'লাৰ কুকাৰ কালি কিমান সময়লৈকে বনোৱা হৈছে, এইফালে ৰেডি হৈ গ'ল। ছায়েন্সৰ প্ৰজেক্ট অমিতা ভৰাই থৈ দিওঁ। এইফালে ওলাই কৰিলোঁ ৰেডি, দেখাই দিছোঁ। ইউনিফৰ্মো ক'লা, ৰাজা ক'লা, প্ৰজেক্ট ক'লা, চব ব্লেক ব্লেক। টিকলি গ্লাছখন ভাগি গ'লে দিগদাৰ হ'ব, অমিতা থৈ দে ভৰাই। আজি ৰ'দ দিছে ন। আজি নাৰিকলৰ লাডু বনাম। এইফালে 3টা নাৰিকল লৈছোঁ আৰু এটা প্ৰসাদৰ কাৰণে থৈ দিছোঁ। আৰু এইকেইটা ভাত খোৱা চাউল তিয়াই ৰাখিছিলোঁ বৰপিঠা আৰু পকা মিঠৈ বনাবৰ কাৰণে। এইখিনি টুকি কৰি লৈ ৰ'দত দি লওঁ, তেতিয়ালৈকে মই বাকীখিনি কামো কৰি মেলি আজৰি হৈ ল'ম। ৰ'দতে দি দিছোঁ, তেতিয়া পটককৈ শুকাই যাব। আৰু এইখিনি শুকাই মানে, আৰু এইফালে মই টেমা কেইটামানো ধুই পখালি মানে ৰ'দত দিছোঁ, বিহু বতৰ লাডু পিঠা ভৰাবলৈ কাৰণে। এইটো টেমা দৰকাৰ হৈ থাকিব কাৰণে ধুই কৰি ৰ'দত দি থৈছোঁ, তেতিয়া পিঠা পনা লাহে লাহে ভৰাই থাকিম। নাৰিকলৰ লাডু বনালোঁ, তাৰপিছতে পকা মিঠৈ বনালোঁ, আৰু তিলপিঠা যেনিবা কাইলৈ বনাম, বৰপিঠাও কাইলৈ বনাম, আজি বনাবলৈ সময় নহ'লে। আৰু কি বনাওঁ নেক্সট ব্লগত দেখা পাব। বাই বাই।